যোৱাকালি আপোনালোকে লক্ষ্য কৰিছিলে যে অসমত সায়েন্স আৰু ফিউচাৰ টেকনলজিৰ ওপৰত ভিত্তি কৰি আমি কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন কৰিছিলোঁ, আধাৰশিলা স্থাপন কৰিছিলোঁ। আৰু এই বিশ্ববিদ্যালয়খন গ্ৰীণফিল্ড বিশ্ববিদ্যালয়। গ্ৰীণফিল্ড বিশ্ববিদ্যালয়ৰ মিনিং হৈছে যে কোনো কলেজ আমি আপগ্ৰেড কৰা নাই, আমি এখন স্পষ্টভাৱে নতুন বিশ্ববিদ্যালয় এখন জিৰোৰ পৰা আমি থিয় কৰাব খুজিছোঁ। আপোনালোকে জানে যে আলফা আৰু অসম চৰকাৰ, ভাৰত চৰকাৰৰ যেতিয়া আলাপ আলোচনা হৈছিলে, ত্ৰিপাক্ষিক চুক্তি হৈছিলে, তেতিয়া সেই চুক্তিত উল্লেখ আছে যে আমি চুকাফা বিশ্ববিদ্যালয় এখন স্থাপন কৰিব লাগে। আজি ৰাজ্যিক কেবিনেটে চৰাইদেউ জিলাত চুকাফা বিশ্ববিদ্যালয় স্থাপনৰ অনুমোদন দিয়ে। এইখন এখন গ্ৰীণফিল্ড বিশ্ববিদ্যালয় হ'ব, অৰ্থাৎ নতুনৰ পৰা তাক আৰম্ভ কৰা হ'ব, কোনো কলেজ আপগ্ৰেড কৰি কৰা নহ'ব। ই এখন সম্পূৰ্ণ সুকীয়া কেম্পাছেৰে, সুকীয়া মৰ্যাদাৰে চাওলুং চুকাফাৰ অসমৰ প্ৰতি থকা যিটো অৱদান তাক স্বীকৃতি দি এই বিশ্ববিদ্যালয়খন স্থাপন কৰা হ'ব। আৰু এই বিশ্ববিদ্যালয়খন নৰ্মেল ছাবজেক্টৰ উপৰিও সায়েন্স আৰ্টছৰ নৰ্মেল ছাবজেক্ট থাকিব, কিন্তু এই বিশ্ববিদ্যালয়খন মুখ্যতঃ কমাৰ্চ আৰু মেনেজমেণ্টৰ ষ্টাডিৰ কাৰণে আমি কমাৰ্চ, বিজনেছ, মেনেজমেণ্ট এই তিনিওটা ষ্টাডিৰ কাৰণে ইয়াক আমি এটা চেণ্টাৰ অফ এক্সেলেঞ্চ হিচাপে গঢ়ি তুলিম। অহা 25 নৱেম্বৰৰ অসম বিধানসভাৰ অধিৱেশনত এই বিশ্ববিদ্যালয়খনৰ আইন পাৰিত কৰাৰ বাবে শিক্ষা বিভাগে বিধেয়ক আনিব। আজি শিক্ষা বিভাগত আৰু এটা সিদ্ধান্ত হৈছে, আমি যেতিয়া অসমৰ মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকাসকলক কেৰিয়াৰ এডভান্সমেণ্ট স্কিমৰ অধীনত আমি প্ৰমোশ্যন দিছিলোঁ, এই প্ৰমোশ্যনৰ ডেট অফ এফেক্ট ফ্ৰম ডেট অফ নটিফিকেশ্যন আছিলে, অৰ্থাৎ যিদিনাখন আমি নটিফিকেশ্যন কৰিছিলোঁ সিদিনাখনৰ পৰাই তেওঁলোকৰ প্ৰমোশ্যন কাৰ্যকৰী হৈছে। কিন্তু যদি আন এটা দৃষ্টিভংগীৰে চাব যাওঁ, তাত আৰু এটা ডেট থাকে, ডেট অফ ইলিজিবিলিটি। ধৰক 2022তে তেওঁলোক ইলিজিবল হ'ল, গভৰ্ণমেণ্টে 25ত দিলে, দৰমহা 25ৰ পৰা পালে, প্ৰমোশ্যন 25ৰ পৰা পালে। কিন্তু আজি কেবিনেটে সিদ্ধান্ত লৈছে যে তেওঁলোকৰ নেক্সট প্ৰমোশ্যনৰ কাৰণে এছিষ্টেণ্ট প্ৰফেচাৰ এছ'চিয়েট হ'ব, এছ'চিয়েট প্ৰফেচাৰ হ'ব, নেক্সট প্ৰমোশ্যনৰ কাৰণে আমি ডেট অফ নটিফিকেশ্যনটো নাচাওঁ, আমি ডেট অফ ইলিজিবিলিটিটো চাওঁ। যোগ্যতা যোনদিনাখনৰ পৰা তেওঁলোকে প্ৰাপ্তি কৰিছিলে। ফলত কলেজৰ অধ্যাপক অধ্যাপিকাসকল ভিন ভিন দিনত যোগ্যতা হৈছিলে, কিন্তু আমি একেটা দিনত সকলোকে প্ৰমোশ্যন দিয়াৰ কাৰণে তেওঁলোকৰ ইলিজিবিলিটিৰ পৰা কাৰোবাৰ এবছৰ পিছত পালে, কোনোবাই 6 মাহ পিছত পালে, কোনোবাই 3 মাহ পিছত পালে, কোনোবাই 2 বছৰ পিছত পালে। যি নহওক প্ৰমোশ্যন এটা দিনত পালে, কিন্তু চিনিয়ৰিটিটো যাতে নষ্ট নহয়, নেক্সট প্ৰমোশ্যন যাতে ডেট অফ ইলিজিবিলিটিৰ পৰা হয়, তাৰ কাৰণে আজি কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে ফৰ দ্য নেক্সট প্ৰমোশ্যন, ফৰ দ্য পদোন্নতিৰ কাৰণে ডেট অফ ইলিজিবিলিটিৰ দিনাখনৰ পৰাই তেওঁলোকৰ চিনিয়ৰিটি কাউণ্ট হ'ব। অসম কলেজ শিক্ষক সংস্থাৰ এইটো এটা দাবী আছিল, কেবিনেটে আজি তাক অনুমোদন জনায়। আজি কেবিনেটে দ্য আছাম প্ৰহিবিশ্যন অফ পলিগেমি বিল, অৰ্থাৎ বহু বিবাহ বন্ধ কৰাৰ বাবে এখন বিধেয়ক বিধানসভাত অনাৰ বাবে অনুমোদন দিয়ে। এই বিলখনৰ নাম হ'ব দ্য আছাম প্ৰহিবিশ্যন অফ পলিগেমি বিল 2025। এই বিলখনৰ অধীনত যিসকলে এই বিলখন পাৰিত হোৱাৰ পিছত যদি দ্বিতীয় বিবাহ কৰে বা তৃতীয় বিবাহ কৰে, তেওঁলোকক 7 বছৰৰ বাবে জেলত সশ্ৰম কাৰাদণ্ড দিয়াৰ ব্যৱস্থা ৰখা হৈছে। আৰু এই বিলখনত এই অফেন্সটো নন কগনাইজেবল অফেন্স কৰা হৈছে, অৰ্থাৎ ইয়াৰ অধীনত এৰেষ্ট কৰিলে দে উইল নট গেট বেইল ইমিডিয়েটলি। 3 নম্বৰ, এই বিলখন অনাৰ পিছত যিগৰাকী মহিলা বহু বিবাহৰ ভিক্টিম হ'ল, এই ভিক্টিম গৰাকীকো কম্পেনচেশ্যন দিয়াৰ বাবে আমি এটা ফাণ্ড তৈয়াৰ কৰিম। অৰ্থাৎ যিগৰাকী মহিলা ভিক্টিম হ'ল, তেওঁ দ্বিতীয় বিবাহ কৰিলে, হাজবেণ্ডক আমি জেলত লৈ গ'লো, মহিলাগৰাকীৰ কি হ'ব? বা নাজানি যদি দ্বিতীয় বিবাহ কৰিছে মহিলাগৰাকী, তেওঁ এটা ভিক্টিম হ'ল,
কেতিয়াবা দ্বিতীয় বিবাহ কৰিলে প্ৰথম বিবাহ কৰাজনীকো ঘৰৰ পৰা উলিয়াই দিয়ে যাতে কোনো মহিলা ইয়াত ভিক্টিম হ'ব নালাগে সেইকাৰণে মহিলাসকলৰ বাবে এটা আমি কম্পেনচেশ্যনৰ বাবে এটা আমি ফাণ্ড তৈয়াৰ কৰোঁ পুৰুষজন জেলত যাব মহিলাগৰাকীয়ে চৰকাৰৰ পৰা য'ত য'ত প্ৰয়োজন হয় মহিলাগৰাকীয়ে চৰকাৰৰ পৰা কম্পেনচেশ্যন পাব যাতে তেওঁৰ জীৱন নিৰ্বাহনৰ ক্ষেত্ৰত কোনো সমস্যা হ'ব নালাগে এই বিধেয়কখনো আমি অহা 25 নৱেম্বৰ সদনত উপস্থাপন কৰিম অৱশ্যে এই বিধেয়কখনৰ আওতাৰ পৰা জনজাতি লোকসকলক আমি বাহিৰত ৰাখিছো কাৰণ জনজাতি লোকসকলৰ কিছুমান কাষ্টমছ আছে তেওঁলোক এই বিলখনৰ অধীনত নাহিব আৰু ষষ্ঠ অনুসূচীৰ জিলাসমূহত বিটিচি ডিমা হাছাও আৰু কাৰ্বি আংলঙত এই বিলখন বৰ্তমান প্ৰযোজ্য নহব আজি আমাৰ কেবিনেটে আসাম ষ্টাৰ্টআপ এণ্ড ইনোভেশ্যন পলিচি 2025-30 অনুমোদন কৰে এই পলিচিখন খুব ধুনীয়া পলিচি আমি আইডিয়েশ্যন গ্ৰান্ট 10 লাখ টকালৈকে দিম প্ৰটোটাইপ ডেভেলপমেণ্ট গ্ৰান্ট 25 লাখ দিম টেকনলজিকেল ষ্টাৰ্টআপ হলে 40 লাখ কৈ পাব সিড ফাণ্ড পাব 50 লাখ পৰ্যন্ত আৰু কেপিটেল ভেঞ্চাৰ ফাণ্ড 10 কোটি টকালৈকেও ৰাজ্য চৰকাৰে আগবঢ়াব এইখন এখন খুব সুন্দৰ এটা পলিচি হৈছে ষ্টাৰ্টআপৰ ক্ষেত্ৰত আপোনালোকক পলিচিখন আমি দিম আপোনালোকে নিশ্চয় আমাৰ উঠি অহা চামৰ মাজত ইয়াক প্ৰচাৰ কৰিব পাৰিব আজি আমাৰ কেবিনেটে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱন এটা নিৰ্মাণ কৰাৰ কাৰণে প্ৰথম ফেজ 1 ইয়াৰ তিনিটা ফেজ থাকিব ফেজ 1ৰ বাবে 478.78 লাখ টকা অনুমোদন কৰিছে আজিৰ কেবিনেটত অনুমোদন হোৱাৰ লগে লগে লোক নিৰ্মাণ বিভাগে ইয়াক নিবিদা কৰিব জানুৱাৰী মাহত ভাৰতৰ মুখ্য ন্যায়াধীশক আমন্ত্ৰণ কৰি নতুন উচ্চ ন্যায়ালয় ভৱনৰ আমি আধাৰশিলা স্থাপনৰ পৰিকল্পনা কৰিছো এই নতুন হাইকোৰ্ট বিল্ডিংটোত 31 জন ন্যায়াধীশ বহিব পৰা এটা ভৱন থাকিব হাইকোৰ্টৰ অধিবক্তাসকলৰ বাবে স্বমহলীয়া এটা ভৱন থাকিব আৰু হাইকোৰ্টৰ অফিচ থাকিবৰ বাবেও স্বমহলীয়া এটা ভৱন থাকিব দুফালৰ পৰা বৰ্তমান দৌল গোবিন্দ মন্দিৰৰ পৰা ইয়াত যোৱা ৰাস্তাৰ উপৰিও ব্ৰহ্মপুত্ৰৰ নতুন ব্ৰিজৰ পৰা পোনে পোনে ইয়াত যাবৰ কাৰণে সমান্তৰালভাৱে 2 কিলোমিটাৰৰ আৰু এটা নতুন 4 লেনযুক্ত পথ আমি ডেভেলপ কৰিম উচ্চ ন্যায়ালয়ৰ ভৱনৰ কাৰণে আজি কেবিনেটত আমি উমা চেত্ৰীক তেওঁৰ প্ৰদৰ্শনৰ বাবে অভিনন্দন জনাওঁ আৰু কেবিনেটে উমা চেত্ৰীৰ বাবে 25 লাখ টকা এটা অনুদানো ঘোষণা কৰে আমাৰ কোনোবা এটা দিনা আমি তেখেতক নিমন্ত্ৰণ কৰি আনি বা তেখেতৰ পৰিয়াল তেখেতৰ ঘৰলৈকে গৈ এই ধনৰাশি আমি আগবঢ়াম আপোনালোকৰ মনত আছে যে ইয়াৰ আগতেও আমি উমা চেত্ৰীক ৰাজ্য চৰকাৰৰ ফালৰ পৰা 10 লাখ টকাৰ অনুমোদন দিছিলো আজি আমি আৰু 25 লাখ টকা তেখেতক অনুমোদন দিয়াৰ বাবে সিদ্ধান্ত লৈছো এইখিনি কেবিনেটৰ সিদ্ধান্ত আছে আপোনালোকে যদি কিবা বুজিব খোজে মোক ক'ব So would you please brief about the Prohibition of Polygamy Act? Cabinet has adopted a bill to prohibit polygamy in Assam. Polygamy will lead to 7 years of imprisonment and there is a provision to compensate the victim women also in the bill itself. However, this will not apply to the scheduled tribe population of the state and it will also not immediately apply in the 6 scheduled areas of the state of Assam. So what about the minority Muslim peoples? It will apply to everybody except tribal. Except the tribal people, it will apply to everybody. But if in the 6th scheduled area, if a minority Muslim has been there prior to 2005, then they will be exempt. So Kotipuratu arthikbhabe hobo ne Kotipuratu arthikbhabe hobo. Compensation eta ami fund kori, compensation fund kori. Tar pra karobar সেই compensation fund to চলোৱাৰ এজন বিষয়া থাকিব মহিলা গৰাকী কি অৱস্থাত আছে তাক চাই পেলাই মহিলা গৰাকী ক্ষতিপূৰণ দিয়া হ'ব বিশেষকৈ প্ৰথম বিবাহত আবদ্ধ মহিলা গৰাকীৰ কষ্ট হয় গতিকে যি গৰাকী মহিলাক এৰি দিলে বা মহিলা গৰাকী থাকুতেও দ্বিতীয় বিবাহত বহিলে প্ৰথম গৰাকী মহিলাক যদি হাজবেণ্ড গৰাকীয়ে নিজৰ ঘৰৰ পৰা উলিয়াই দিয়ে বা নিজৰ সম্পত্তিৰ পৰা উলিয়াই দিয়ে বা চলাৰ ব্যৱস্থা কৰি নিদিয়ে ল'ৰা ছোৱালী থাকিলে বেছিকৈ পাব অকলে থাকিলে কমকৈ পাব তেনেকৈ এটা ফাণ্ডৰ এটা ৰুলছ যেতিয়া বনাম এইখনটো এক্ট হয় এক্টৰ পিছত যেতিয়া আমি ৰুলছ বনাম তাতে আমি এই কথাখিনি আমি আনিম আৰু আপোনালোকক আমি জনাই
আৰু পুৰুষজনক 7 বছৰলৈকে জেল দিয়াৰ প্ৰভিজন আমি যি আগত হৈ গ'ল তাকতো আমি একো কৰিব নোৱাৰো ইট উইল এপ্লাইজ ফ্ৰম দ্য ডেট অফ ইটস এপ্লিকেশ্যন যি আগত হৈ আছে তাকতো আমি এতিয়া যি হৈ গ'ল আৰু তাকতো এতিয়া আমি নোহোৱা কৰিব নোৱাৰো এতিয়া all act apply prospectively Sir, স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকসকলৰ এতিয়া আমি এই মাহটো যেনেকৈ আজি LPME দিম ইয়াৰ পিছত আমি PG আৰু GT এপইণ্টমেণ্ট দিম তাৰপিছত পুলিচৰ দিম তাৰপিছত হেল্থৰ দিম আৰু গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পষ্টিংবিলাক ৰেডি হৈ আছে তেনেকৈ গ্ৰেড 3 গ্ৰেড 4 মানে 5খন 6খন নিযুক্তিৰ সভা থাকিব আমি একেলগে কৰিলে বহুত দেৰি হৈ যায় যদি একেলগে সকলোকে মাতি দিওঁ তেতিয়া ডিচেম্বৰ পাব গতিকে যাৰ যেনেকৈ আগত ৰেডি হৈ যাব তেনেকৈ আমি দি আছো হাইকোৰ্টৰ নতুন ভৱনটো ক'ত আগৰ পৰা ৰংমহলত উত্তৰ গুৱাহাটীৰ ৰংমহলত নতুন স্থানত তাৰ বাবে আমি 100 বিঘা মাটি আবণ্টন কৰিছো আৰু চৰকাৰে একুৱেৰ কৰিছে অলৰেডি মাটি আমি লৈ দিছো এসিস্টেন্ট প্ৰফেসৰ বা এসোসিয়েট প্ৰফেসৰৰ সিদ্ধান্ত যে যোগ্যতা যিদিনাৰ পৰা পাব সিদিনাৰ পৰাই তেওঁলোকৰ চিনিয়ৰিটিটো কাউণ্ট হ'ব ফৰ দ্য পাৰপাছ অফ প্ৰমোশ্যন তাৰমানে নেটটো যেতিয়া কোৱালিফাই হ'ল সেই তেওঁলোকৰ যোগ্যতা বেলেগ বেলেগ এইটো আমি এদিনতে বুজি পালো এতিয়া UGCৰ যিটো যোগ্যতা 2খন পেপাৰ দিব লাগে ৰিচাৰ্চ দিব লাগে ইমান লেকচাৰ কৰিব লাগে গতিকে অধ্যাপকসকলে বুজি পাব কিন্তু যোগ্যতাৰ মানদণ্ডটো বহুত কেইবাটাও ষ্টেণ্ডাৰ্ড আছে এতিয়া এপইণ্টমেণ্টৰ কথা কোৱা নাই আমি পদোন্নতিহে কথা কৈছো আমি এটা গুৱাহাটী আৰু উত্তৰ গুৱাহাটী দুইটা ফালে আজি মানুহ আছিলে গতিকে মই ভাবো যে ই 3-4 লাখৰ ওপৰত মানুহ আছিলে কাৰণ মানুহ হিচাপ কৰিব এনেকুৱা দিগদাৰ যে উজান বজাৰৰ প্ৰত্যেকটো বিল্ডিঙৰ ওপৰতে মানুহ আছিলে ফেন্সি বজাৰৰ প্ৰত্যেকটো বিল্ডিঙৰ ওপৰতে মানুহ আছিলে ইণ্ডিয়ান এয়াৰফৰ্চে আগতে কেতিয়াও অসমত ইমান ডাঙৰ ডিছপ্লে কৰা নাছিলে তেওঁলোকে এয়াৰফৰ্চ ডে চেলিব্ৰেট কৰে আৰু যোৱা প্ৰথম তেওঁলোকে গোৰখপুৰত কৰিছিল যোৱা বছৰ তেওঁলোকে চেন্নাইত কৰিছে এই বছৰ গুৱাহাটীত কৰিছে অহা বছৰ তেওঁলোকে আৰু কোনোবা চহৰত যাব আমাৰ দৰে চহৰবিলাকত অহাৰ উদ্দেশ্য হ'ল যাতে আমাৰ যুৱক যুৱতীয়েও এয়াৰফৰ্চত জইন কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰে আজি গোটেই শ্ব'টোৰ উদ্দেশ্য বহুতেইটো ধৰক ভাবিব পাৰে যে ফ্লাইট আনিছে অলপমান মানুহক এণ্টাৰটেইন কৰিছে উদ্দেশ্যটো এণ্টাৰটেইন নহয় উদ্দেশ্যটো হৈছে যুৱক সমাজক এয়াৰফৰ্চত যোগদানৰ বাবে অনুপ্ৰাণিত কৰা গতিকে গোৰখপুৰত যেতিয়া কৰিছিলে গোৰখপুৰৰ পৰা এয়াৰফৰ্চত আবেদন কৰা ল'ৰাৰ সংখ্যা বহুত বাঢ়ি গৈছিল গতিকে গুৱাহাটীতো তেওঁলোকে ভাবিছে যে ই অসমৰ যুৱক যুৱতীক এয়াৰফৰ্চত যোগদানৰ বাবে উৎসাহিত কৰিব मैंने 8 सभा किया पार्टी ने और सभा करने के लिए बोला था लेकिन पहले ही ये एयर शो फिक्स था और निर्मला सीतारमण जी का भी विजिट फिक्स था तो मैं नॉर्मली जितना करता हूँ मैं कर नहीं पाया जहां जहां मैं किया हूँ रेस्पॉन्स तो अच्छा है लेकिन बिहार का बारे में इसका एग्जिट पोल क्या है क्या नहीं है मैं बहुत ज्यादा ध्यान नहीं दिया क्योंकि आसाम में का ऊपर एक हमारा एक्टिविटी चल ही रहा है लेकिन पार्टी का ये मानना है कि इस बार बहुत अच्छा परिणाम आने वाला है एंड पार्टी को लगता है कि इस बार बहुत अच्छा माहौल है और आपको ये भी मालूम है कि बिहार में अभी सबसे जो लोग प्रिय स्कीम जो है वो भी स्कीम आसाम से ही किया जो स्कीम का बारे में पूरा देश भर में चर्चा है ये स्कीम तो असम से ही शुरू किया था तो ये भी अभी जो लाडली बहना हो या जो बिहार का स्कीम हो ये सारे स्कीम हमारा ही अधिकारी जाके प्रेजेंट करके हम लोगों ने दिखाया था ये तो स्कीम के लिए मैं खुद ही प्रेजेंट किया था बिहार का अधिकारीगण को तो कहीं ना कहीं असम इज सीन एवरीवेयर हमारे काखते गेस्ट हाउस হৈছে কনভেনশন হৈছে সো অসমত আমি এখন ইন্টাৰনেশ্যনেল আৰ্বিট্ৰেশ্যনৰ কাৰণে এটা ডাঙৰ চেণ্টাৰ কৰি গঢ়ি তুলিব পাৰোঁ ভাঙাৰটো প্ৰশ্ন নুঠে আৰু সেই বিল্ডিংটোত হাইকোৰ্টটো ইমান সুবিধাজনক নহয় কিন্তু গোটেই ইন্টাৰনেশ্যনেল আৰ্বিট্ৰেটৰবিলাক আমি ইয়াত বহুৱালে বহুত দেশ বিদেশৰ কোম্পানী আৰ্বিট্ৰেশ্যনবিলাক ইয়াতে কৰিব তাৰপিছত গুৱাহাটী হাইকোৰ্টখন দেশৰ অতি পুৰণা হাইকোৰ্ট বহুত জাজমেণ্ট আছে আমি ইয়াত লাইব্ৰেৰী মিউজিয়াম এটা কৰিব পাৰোঁ বহুত সম্পত্তি আছে এতিয়া মেইন বিল্ডিঙত এটা ৰুমত লাইব্ৰেৰী এটা বনোৱা আছে তাতে আমি ডাঙৰ কৰি লাইব্ৰেৰী বনাব পাৰোঁ গতিকে সেই বিল্ডিংটোৰ আৰু চৰকাৰী বিল্ডিংটোতো ক'তো এনেই ৰখি নাযায় গতিকে চৰকাৰী বিল্ডিংটো আমাক লাগিয়ে থাকে গতিকে তাতে কোনো মই নাভাবোঁ যে সেইটো বিল্ডিং কি হ'ব সেইটোলৈ আমি চিন্তা কৰাৰ প্ৰয়োজন আছে বহুত ভাল কামেই হ'ব তাৰ পৰা সতী ৰাধিকাৰ পৰা কামাখ্যালৈকে যোৱাৰ কাৰণে আমাৰ প্লেন আছে মাজত যিখিনি বাল ভৱন আদি আছে প্লেনেটৰিয়াম আছে তাকতো গুচাব নোৱাৰিম কিন্তু তাৰ পিছফালেদি আমি লিংক কৰিব পাৰোঁ গতিকে আমাৰ প্লেনিং আছে আৰু তাৰ কাৰণে কাম কৰি আছে কিন্তু প্লেনেটৰিয়ামটো উঠাই নিলে মানুহে ভাল নাপাব তাতে আছুৰ কাৰ্যালয় এটাও আছে সেইটো উঠাই নিলে মানুহে ভাল নাপাব
আৰু ব্ৰহ্মপুত্ৰ গেষ্ট হাউচটো তাতে বনিছে গতিকে এই তিনিটাটো থাকিব চিফ জাষ্টিছৰ ঘৰটো আছে কিন্তু সেইখিনি ক্ষেত্ৰত আমি পিছফালৰ পৰা কানেক্ট কৰিব পাৰিম যেনেকে সতীৰ আধিকাৰটি ইমান মান আছে আমি তাক পাই কৰিহে ডাঙৰ কৰিছো গতিকে আমাৰ পিছফালেদি একেবাৰে কামাখ্যালৈকে লগ লগোৱা আমাৰ এটা প্লেনিং আছে সময় লাগিব 5-6-7 বছৰ লাগিব কিন্তু লাহে লাহে আমি কৰি যাম এই জানুৱাৰী মাহত আমি ইটো পাৰ্ট উদ্ঘাটন কৰিম যিটো য'ত পুৰণা ডিচি আছিলে তাতে শৰাইঘাটৰ ৰণস্মৃতি এটাও হ'ব লাচিত বৰফুকনৰ লগত কোন কোন সেনানী আছিল অথেণ্টিক চৰ্চেদি আমি নামবিলাক দিম কিমান নাম আহিছে মানে লাচিত বৰফুকনৰ যুদ্ধ নদাই ভদাই এনেকুৱা কৰি আমাৰ আমাৰ মই চাই দিছো নাম কেইটা বহুত সেনানীৰ আমি সেনাপতিৰ নাম আমি নাজানো গতিকে সেই গোটেইবিলাকৰ নাম এটা স্তম্ভত অংকিত হ'ব সমান্তৰালকে ডিচি অফিচটো এতিয়া হেঙাৰবাৰীত আহিল এতিয়াতো ৰূপনগৰত যাব ফেব্ৰুৱাৰীত আমি আৰম্ভ কৰিম এতিয়া ডিচি অফিচটো ৰূপনগৰত যাব বিল্ডিং আমাৰ হৈ গ'ল ফেব্ৰুৱাৰীত আমি ষ্টাৰ্ট কৰিম কমিশনাৰ অফিচ ইয়াত হ'ল ডিচি অফিচ ইয়াত হ'ল গোটেইবিলাক ধুনীয়াকৈ ছেভ হৈ গৈ আছে হেঙাৰবাৰী বিল্ডিংটো খাদী বৰ্ডৰ গতিকে আমি ভাড়াতহে লৈ আছো গতিকে খাদী বৰ্ডক আমি ঘূৰাই দিব পাৰো নহ'লে আৰু কোনোবা গভৰ্ণমেণ্ট অনুষ্ঠান আহিলে তাত আমি ৰাখিব পাৰো এইটো আমাৰ বিল্ডিং নহয় এইটো খাদী বৰ্ডৰ application has come so we are now scrutinizing the application and we'll give fast batch of license by February there is already scrutiny is going on so fast batch of arms license under the scheme we'll give in a month of February however we'll be very selective it is not that we are going to give it to everybody Kalchand Maharaj even raised a concern. He said that the people, the Hindu people of Assam, if they don't raise their children 2, 3, 4, 5, then it will be great problems for the Hindus of Assam. I mean, I have a data of growth of Hindu and Muslim population between 2001 and 2011. You will see that everywhere the growth of Hindu population is coming down and Muslim population is increasing in every blocks of Assam. We have also started scrutinizing the land sale permission. তাতে আমি দেখা পাইছো যে হিন্দুৱে মুছলমানক বিক্ৰী কৰা মাটিৰ পৰিমাণ বহুত বেছি আৰু মুছলমানৰ পৰা হিন্দুৱে কিনা বহুত কম ইভেন তিনচুকীয়াৰ দৰে জিলাত হিন্দুৱে মুছলমানক বিক্ৰী কৰা মাটিৰ সংখ্যা বেছি আৰু মুছলমানে হিন্দুক মাটি বিক্ৰী কৰা সংখ্যা বহুত কম তাৰ পৰা বুজা যায় আৰু এই মুছলিমৰ ভিতৰত বহুতখিনি অসমীয়া মুছলিম আছে খিলঞ্জীয়া মুছলিম আছে তাত আমাৰ একো আপত্তি নাই কিন্তু জেনেৰেলি যদি আপুনি চাব যায় তেতিয়াহ'লে এটা ডেমোগ্ৰাফি যিটো চেঞ্জ হৈছে চেঞ্জটো অকল পপুলেশ্যনত হোৱা নাই ৱেলথতো হৈ আছে ইমান দিনে আমি ভাবি আছিলো যে নাম্বাৰছত হৈছে কিন্তু এতিয়া যিটো দেখা গৈছে অকল সংখ্যাত হোৱা নাই সম্পদতো হৈছে তাৰ বিষয়ে মোৰ এটা প্ৰেছ কনফাৰেন্স মই কেতিয়াবা কৰিম সংখ্যা আৰু সম্পদ দুইটা হৈছে সংখ্যাত হোৱাটো কেতিয়াবা আপুনি মানি ল'ব পাৰে কিন্তু সম্পদৰ হোৱাটোৱে ই পুৰা এটা ডিষ্ট্ৰাকশ্যনৰ সিগনেল আগতে আমি গম নাপাইছিলো এতিয়া যেহেতু ষ্টেট গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন লাগে গতিকে ডেটাবিলাক আমাৰ লগত আহি যায় আৰু মইতো দেখা পাইছো যে ডেমোগ্ৰাফি চেঞ্জেছ অকল সংখ্যাত হোৱা নাই আমাৰ অৰ্থনৈতিক সম্পদৰ ক্ষেত্ৰতো দ্ৰুত গতিত হৈছে মানে এক প্ৰকাৰ ক'ব গ'লে আমাৰ অসমীয়া মানুহৰ আত্মসমৰ্পণৰ অধ্যায় এটা ইতিমধ্যে আৰম্ভ হৈছে যেনেকে আপোনালোকৰ এটা প্ৰেছতে চাব তেওঁলোকৰ এটা হোৱাটছআপ গ্ৰুপ বেলেগ আপোনালোকে নটিচ কৰিছে নে নাই মই নাজানো কিন্তু মই যিহেতু ট্ৰেক ৰাখো সাংবাদিকসকল আগতে গ্ৰুপ আছিল সাংবাদিক এতিয়া অকল তেওঁলোকৰ সাংবাদিকসকলৰ হোৱাটছআপ গ্ৰুপটো বেলেগ মিটিং পাতাটোতো চকুত পৰিছিলে কিন্তু হোৱাটছআপ গ্ৰুপটো চকুত নপৰে কিন্তু যিহেতু আমি খা খবৰ ৰাখি থাকো কেইদিনমান আগতে মই গম পাইছো যে তেওঁলোকৰ হোৱাটছআপ গ্ৰুপবিলাকো বেলেগ আপোনালোকৰ লগতো আছে কিন্তু নিজাকৈ আছে কিন্তু আমাৰ মানুহখিনি ছেপাৰেট হোৱাটছআপ গ্ৰুপ নাই আমাৰ গ্ৰুপটোত আপোনালোকে চবকে ৰাখিছে পিছত আপোনালোকে খবৰ কৰিব পাৰিব মই সত্য কথা কৈছো নে নাই আমাৰ লাচিত বৰফুকনৰ লগত একেলগে যুদ্ধ কৰা 140 গৰাকী বীৰ সেনানীৰ নামো শৰাইঘাট ৰণস্মৃতি কেন্দ্ৰত তাতে আমি লিপিবদ্ধ কৰিম অলৰেডি বনি আছে 140 জন অথেণ্টিক যিটো আহোম সমাজৰ পাণ্ডুলিপিত লিখা নাম অথেণ্টিক নামখিনি আমি লৈছো এইখন আমি জানুৱাৰীত আমি উদ্বোধন কৰিম